হেল্ল' এভৰিৱান, সকলোক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজিৰ পৰা আমি এটা নতুন ছিৰিজৰ আৰম্ভণি কৰিম, য'ত আমি আছাম জিকে, ইণ্ডিয়ান জিকে, ষ্টেটিক জিকে আৰু কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যনসমূহ আলোচনা কৰিম। এই ছিৰিজটোৱে তোমালোকৰ আগন্তুক দিনত হ'বলগীয়া আছাম পুলিচ ABUBৰ বাবে সহায় কৰিব। ইয়াৰ উপৰিও এই ছিৰিজত আমি পুৰণি প্ৰশ্নকাকতসমূহৰ পৰাও কুৱেশ্যন অনাৰ চেষ্টা কৰিছোঁ। তাৰে আজি প্ৰথমটো ক্লাছ হয়। যদি ক্লাছটো চাই ভাল পোৱা তেনেহ'লে ক্লাছটো লাইক কৰিবা আৰু শ্বেয়াৰ কৰি দিবা। ইয়াৰ উপৰিও যদি কোনোবা নতুন আজি জইন হৈছে সেই সকলক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন হ'ব, কোন চনত অসম সাহিত্য সভাৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1917 চনত অসম সাহিত্য সভাৰ গঠন কৰা হৈছিল। ইয়াৰ ৰিলেটেড যিখিনি পইণ্ট আছে সেই পইণ্টখিনিও আমি চাই যাম, যাতে এক্সামত আছাম সাহিত্য সভাৰ ৰিলেটেড যদি কোনোবা কুৱেশ্যন আহে তোমালোকে এৰি নাহা। আছাম সাহিত্য সভাৰ গঠন 1917 চনত হৈছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? শিৱসাগৰত। বৰ্তমানৰ অধিৱেশন ক'ত হ'ব? পাঠশালাত। যিখিনি এক্সপ্লেইন কৰি যাম এইখিনি মনত ৰখাৰ চেষ্টা কৰিবা, ইম্পৰ্টেণ্ট হয়। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা। বৰ্তমানৰ সভাপতি সূৰ্যকান্ত হাজৰিকা। ইম্পৰ্টেণ্ট পইণ্ট হয়, যিখিনি এক্সপ্লেইন কৰি গৈছোঁ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 2, অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ। তলৰ কোনটো উৎসৰ পৰা আমি জানো? অপশ্যন 1 ৰামায়ণ, অপশ্যন 2 কালিকা পুৰাণ, অপশ্যন 3 মহাভাৰত আৰু অপশ্যন 4 হ'ব আটাইকেইটা। উত্তৰ হ'ব আটাইকেইটা। অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ সেই বিষয়ে আমি মহাভাৰত, ৰামায়ণ আৰু কালিকা পুৰাণত পাওঁ। এইখিনি আগৰ ক্লাছ যি আমি আছাম হিষ্ট্ৰী ক্লাছ কৰিছোঁ সেই ক্লাছসমূহত আমি অসমৰ প্ৰাগৈতিহাসিক যুগৰ পৰা আৰম্ভ কৰি বৰ্তমান যুগলৈকে সকলো ক্লাছত আমি কনচেপ্ট প্লাছ MCQসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে সেই ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোক অনুৰোধ কৰিছোঁ ক্লাছখিনি চোৱাৰ বাবে। ইয়াৰ উপৰিও এক্সামত কুৱেশ্যন আহে, অসমৰ পুৰণি নাম কামৰূপ। আমি ক'ৰ পৰা জানো? সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভৰ পৰা আমি অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ বুলি জানো। কুৱেশ্যন নম্বৰ 3, কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নীলাচল পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত। বাকী 3খন পাহাৰৰ বিষয়েও আমি জানিব লাগিব, কোনখন পাহাৰৰ শিখৰত কোনখন মন্দিৰ আছে। যদি এক্সামত কুৱেশ্যন আহে সন্ধিয়াচল পাহাৰৰ শিখৰত কোনখন মন্দিৰ আছে? উত্তৰ হ'ব বৈশিষ্ট্য মন্দিৰ সন্ধিয়াচল পাহাৰৰ শিখৰত আছে। এক্সামত কুৱেশ্যন আহে যদি চিত্ৰাচল পাহাৰৰ শিখৰত কোনখন মন্দিৰ আছে? উত্তৰ হ'ব নৱগ্ৰহ মন্দিৰ। নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰৰ শিখৰত আছে। যদি ভীষ্মাচল পাহাৰৰ শিখৰত কোনখন মন্দিৰ আছে এক্সামত কুৱেশ্যন আহে, উত্তৰ হ'ব উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ কোনে সজাইছিল? আহোম স্বৰ্গদেউ গদাধৰ সিংহই। বাকী অপশ্যনখিনিও আমি এনেকৈ কৰি যাম যাতে জিকেৰ সকলো কনচেপ্ট আমি কৰিব পাৰোঁ। আৰু জিকেটো এটা ব্ৰড চিলেবাছ হয়, ক'ৰ পৰা এক্সামত কুৱেশ্যন আহিব ক'ব নোৱাৰা। যেতিয়া তোমালোকে MCQসমূহ প্ৰেক্টিছ কৰিবা, যিখিনি বাকী অপশ্যন থাকে তাৰ ফালৰ পৰাও এনচাৰ কি ওলাব পাৰে চেষ্টা কৰিবা, যিহেতু জিকে এটা ব্ৰড চিলেবাছ হয়। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ হ'লে ন্যূনতম বয়স কিমান হ'ব লাগিব? উত্তৰ হ'ল 25 বছৰ। ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ হ'লে এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 বছৰ হ'ব লাগিব। যদি এক্সামত কুৱেশ্যন আহে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বলৈ হ'লে লোকসভাৰ সদস্য এজনৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? উত্তৰ হ'ব 25 বছৰ। তেওঁ যদি লোকসভাৰ সদস্য হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে তেনেহ'লে তেওঁৰ বয়স 25 বছৰ হ'ব লাগিব। যদি তেওঁ ৰাজ্যসভাৰ সদস্য হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত প্ৰতিদ্বন্দ্বিতা কৰে তেওঁৰ বয়স 30 বছৰ হ'ব লাগিব। আৰু ৰাজ্যসভাৰ হৈ প্ৰধানমন্ত্ৰী যদি সোধে উত্তৰ হ'ব
মনমোহন সিং আৰু ইন্দিৰা গান্ধী ৰাজ্যসভাৰ সদস্য হৈ প্ৰধানমন্ত্ৰী পদ লাভ কৰিছিল। যদি এক্সামত কুৱেশ্যন আহে ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল তেওঁলোকৰ এজ কিমান হ'ব লাগিব? 35 এজ। তেওঁলোকৰ এজ 35 হ'লে তেওঁলোকে এইখিনি পদত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। ইম্পৰ্টেণ্ট পইণ্ট হয় পলিটি ৰিলেটেড, তো নোট কৰি যাবা। ইয়াৰ উপৰিও যদি তোমালোকক পলিটি ৰিলেটেড ক্লাছ লাগে, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, য'ত আমি 10টা ক্লাছত ভাৰতৰ সংবিধানৰ আৰম্ভণিৰ পৰা শেষলৈকে কনচেপ্ট প্লাছ MCQসমূহ আলোচনা কৰিছোঁ। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 5, কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। কিছুমান চ'ৰ্চত 1972 আছে, আন কিছুমান চ'ৰ্চত 1973 আছে। এতিয়া ডিপেণ্ড কৰিব এক্সামৰ ওপৰত। যদি এক্সামত অপশ্যনত 1972 দিয়া থাকে তেনেহ'লে উত্তৰ হ'ব 1972। যদি এক্সামত 1973 দিয়া থাকে তেনেহ'লে উত্তৰ হ'ব 1973। শ্বিলং কোন ৰাজ্যৰ ৰাজধানী হয়? মেঘালয়ৰ ৰাজধানী। 1973 চনত আন কি হৈছিল সেইখিনি ঘটনাও আমি মনত ৰাখিব লাগিব। 1973 চনত মানস ৰাষ্ট্ৰীয় উদ্যানক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। 1974 চনত কি হৈছিল? 1974 চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 6, বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কেইখন দলঙৰ নিৰ্মাণ কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 6খন দলং। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 6খন দলঙৰ নিৰ্মাণ কৰা হৈছে। সৰি, সেই 6খন দলং যদি আমি চাওঁ, শৰাইঘাটৰ দলং, নতুন শৰাইঘাটৰ দলং, কলীয়াভোমোৰা সেতু, নৰনাৰায়ণ সেতু, ধলাশদিয়া সেতু আৰু বগীবিল সেতু। এই 6খন সেতু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বৰ্তমান সময়লৈকে নিৰ্মাণ কৰা হৈছে। আন কিছুমান সেতু নিৰ্মাণ কৰা হৈছে যদিও সেইখিনি সেতুৰ কাম সম্পূৰ্ণ হোৱা নাই। এইখিনি ক্লাছ মই আগন্তুক যি জিঅ'গ্ৰাফী ক্লাছত এই সকলো কুৱেশ্যন বা টপিকসমূহ আলোচনা কৰিছোঁ। জিঅ'গ্ৰাফী ক্লাছ যদি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 7, স্বাধীন অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? যিহেতু এক্সামত ইমান ইজি কুৱেশ্যন নিদিয়ে যে স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল, উত্তৰ হ'ব বিষ্ণুৰাম মেধি আছিল স্বাধীন অসমৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী। প্ৰথমজন কোন আছিল? প্ৰথমজন আছিল গোপীনাথ বৰদলৈ। তৃতীয়জন যদি এক্সামত কুৱেশ্যন আহে স্বাধীন অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী কোন আছিল, উত্তৰ হ'ব বিমলা প্ৰসাদ চলিহা। বিমলা প্ৰসাদ চলিহা আছিল স্বাধীন অসমৰ তৃতীয়জন মুখ্যমন্ত্ৰী। এক্সামত আন এটা কুৱেশ্যন আহে, বহুবাৰ এইটো কুৱেশ্যন এক্সামত আহিছে, অসমৰ প্ৰথম অকংগ্ৰেছীয় নেতা কোন আছিল? উত্তৰ হ'ব গোলাপ বৰবৰা। গোলাপ বৰবৰা আছিল অসমৰ প্ৰথমজন অকংগ্ৰেছীয় নেতা। এক্সামত যদি আৰু এটা কুৱেশ্যন আহে, অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব আনোৱাৰা তৈমুৰ। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। কুৱেশ্যন নম্বৰ 8, কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল 1568ত। ইয়াত 1468 আছে, শুদ্ধ কৰি ল'বা। 1568ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু হৈছিল। 1468 আছে, ইয়াক 1568 হ'ব, শুদ্ধ কৰি ল'বা। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 9, প্ৰথম অসমীয়া ছবি জয়মতী কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1935 চনত প্ৰথম অসমীয়া ছবি জয়মতী মুক্তি লাভ কৰিছিল। এয়া আছিল অসমৰ প্ৰথমখন ছবি আৰু সৰ্বভাৰতীয় পৰ্যায়ত জয়মতী আছিল
ভাৰতৰ ক্ষেত্ৰত চতুৰ্থখন ছবি। জয়মতী ছবিখনৰ নিৰ্মাণ কোনে কৰিছিল? উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। তেওঁ বাৰ্লিনৰ পৰা শিক্ষা গ্ৰহণ কৰি আহি এই ছবিখনৰ নিৰ্মাণ কৰিছিল। এয়া আছিল অসমৰ প্ৰথমখন ছবি। যদি এক্সামত কুৱেশ্যন আহে অসমৰ দ্বিতীয়খন ছবি কি আছিল? উত্তৰ হ'ব ইন্দ্ৰমালতী। আৰু ইন্দ্ৰমালতীখন 1939 চনত প্ৰকাশ পাইছিল। আৰু এইখন ছবিৰ নিৰ্মাণ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৰিছিল। কুৱেশ্যন নম্বৰ 10, আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পুৰন্দৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষৰ ৰজা। কোনজন আহোম সাম্ৰাজ্যৰ ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? এক্সামত বহুবাৰ কুৱেশ্যন আহে। উত্তৰ হ'ব লক্ষ্মী সিংহৰ ৰাজত্বকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল। আৰু কাৰ ৰাজত্বকালত এই মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল? উত্তৰ হ'ব কমলেশ্বৰ সিংহৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো আয়োগৰ বিষয়ে ভাৰতৰ সংবিধানত উল্লেখ নাই? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পৰিকল্পনা আয়োগ। পৰিকল্পনা আয়োগৰ বিষয়ে ভাৰতৰ সংবিধানত উল্লেখিত নাই। এক কথাত আমি ক'ব পাৰি পৰিকল্পনা আয়োগক কনষ্টিটিউশ্যনেল বডি বুলি কোৱা নহয়। যিহেতু বৰ্তমান সময়ত পৰিকল্পনা আয়োগৰ বিষয়ে একো নাই। পৰিকল্পনা আয়োগৰ ঠাইত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতি আয়োগৰ গঠন কৰিছিল। পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগৰ গঠন কৰা হৈছে। নীতি আয়োগৰ গঠন 2015 চনত কৰা হৈছিল। এক্সামত আহিছিল এইটো এডিআৰই কুৱেশ্যন। কোন চনত পৰিকল্পনা আয়োগৰ গঠন কৰা হৈছিল? নীতি আয়োগৰ গঠন কৰা হৈছিল। উত্তৰ হ'ব 2015 চনত নীতি আয়োগৰ গঠন কৰা হৈছিল। নীতি আয়োগৰ অধ্যক্ষ কোন আছিল? নীতি আয়োগৰ অধ্যক্ষ আছিল মাননীয় প্ৰধানমন্ত্ৰী। বাকী তিনিটা কনষ্টিটিউশ্যনেল বডি বুলি কোৱা হয়। কনষ্টিটিউশ্যনেল বডি বুলি ক'লে তেওঁলোকৰ বিষয়ে এই তিনিটা আয়োগৰ বিষয়ে ভাৰতৰ সংবিধানৰ কোনো এটা আৰ্টিকেলত উল্লেখ আছে। বিত্তীয় আয়োগ, ভাৰতৰ সংবিধানত আৰ্টিকেল 280 ফাইনেন্স কমিশ্যনৰ বিষয়ে বৰ্ণনা কৰা হৈছে, যাক অসমীয়াত বিত্তীয় আয়োগ বুলি কোৱা হয়। ইম্পৰ্টেণ্ট হয়, এক্সামত বহুবাৰ এইটো কুৱেশ্যন আহিছে। আৰ্টিকেল ৰিলেটেড কুৱেশ্যনসমূহ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। তোমালোকক মই মোৰ টেলিগ্ৰামত আৰ্টিকেল ৰিলেটেড এটা লিষ্ট প্ৰভাইড কৰি দিম, য'ত যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল আছে এই সকলো ইম্পৰ্টেণ্ট আৰ্টিকেল তোমালোকে মনত ৰখাৰ চেষ্টা কৰিবা। এক্সামত যদি আহে নিৰ্বাচন আয়োগৰ কোনটো আৰ্টিকেলত বৰ্ণনা কৰা হৈছে? আৰ্টিকেল 324ত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। লোকসেৱা আয়োগ, যাক ইংৰাজীত ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন বুলি কোৱা হয়, এই আয়োগৰ বিষয়ে আৰ্টিকেল 315ত বৰ্ণনা কৰা হৈছে। আৰ্টিকেলখিনি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। তো মই এই লিষ্টটো টেলিগ্ৰামত প্ৰভাইড কৰি দিম। যদি মই পাহৰি যাওঁ মোক এটা টেলিগ্ৰামত মেছেজ কৰি দিলে মই প্ৰভাইড কৰি দিম। কুৱেশ্যন নম্বৰ 12, কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। আৰু কাৰ জন্ম তাৰিখে এই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱাৰ জন্ম তাৰিখে এই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম অসমীয়া যিজনে এছিয়ান গেমত গ'ল্ড মেডেল লাভ কৰিছিল। তেওঁ আছিল প্ৰথম অসমীয়া। ইয়াৰ উপৰিও ভোগেশ্বৰ বৰুৱা আছিল প্ৰথম অসমীয়া যিজনে অৰ্জুন বঁটা লাভ কৰিছিল। এইটো এক্সামত বহুবাৰ কুৱেশ্যন আহিছে, অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল? উত্তৰ হ'ব ভোগেশ্বৰ বৰুৱা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, কোনে ভাৰত এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আনন্দ মোহন বসুৱে ভাৰত এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিল। এক্সামত যদি কুৱেশ্যন আহে কোন চনত ভাৰত এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1876 চনত ভাৰত এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰত এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা দুজন ব্যক্তিয়ে কৰিছিল। এজন হ'ব আনন্দ মোহন বসু, আনজন হ'ব সুৰেন্দ্ৰনাথ বেনাৰ্জী। এই দুজনে ভাৰত এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিল। এক্সামত কুৱেশ্যন আহে আছাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব মাণিক চন্দ্ৰ বৰুৱাই
আসাম এছ'চিয়েশ্যনৰ প্ৰতিষ্ঠা কৰিছিল? কোন চনত? 1903 চনত। জিকে যেতিয়া তোমালোকে পঢ়িবা MCQ এটা ৰিলেটেড যেতিয়া আন এটা কোনোবা টপিক চাইছা সেই টপিকটো লগতে পঢ়ি যাবা যাতে একেবাৰে কনচেপ্ট ক্লিয়াৰ হৈ যায়। কুৱেশ্যন নম্বৰ 14, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল। এক্সামত কুৱেশ্যন আহিব পাৰে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? ভুলতে আহোম নামাৰিবা, আহোম নহয়, মানসকল আৰু ইংৰাজৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল। বহুৱে আনচাৰ মান আৰু আহোমসকলৰ মাজত অপশ্যনটো টিক কৰি আহে, ৰং হ'ব। ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল আৰু ইয়াণ্ডাবু সন্ধিৰ লগে লগে আহোম সাম্ৰাজ্যৰ সমাপ্তি হৈছিল আৰু ব্ৰিটিছৰ শাসনৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15, কোন চনত ৰাওলাট আইন গৃহীত কৰা হৈছিল? উত্তৰ হ'ব 1919 চনত ৰাওলাট আইন গৃহীত কৰা হৈছিল। 1919 চনত জালিৱালাবাগৰ হত্যাকাণ্ডও হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এক্সামত এটা কুৱেশ্যন আহে যে চাইমন কমিশ্যন কেতিয়া আহিছিল? চাইমন কমিশ্যন আহিছিল 1927 চনত। আৰু এই কমিশ্যনৰ মূল উদ্দেশ্য কি আছিল? যি ৰাওলাট আইনখন গৃহীত হৈছিল এই আইনখনৰ কাম কাজসমূহ সঠিক ৰূপত পৰিচালন হৈছে কি নাই হোৱা তাৰ বাবে চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন নম্বৰ 16, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভানুমতী। ভানুমতী আছিল প্ৰথম অসমীয়া উপন্যাস। এক্সামত আহিব পাৰে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? উত্তৰ হ'ব ভানুমতী। যদি এক্সামত কুৱেশ্যন আহে প্ৰথম অসমীয়া ছনেটখনৰ নাম কি? উত্তৰ হ'ব প্ৰিয়তমাৰ চিঠি। যদি এক্সামত কুৱেশ্যন আহে প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি? উত্তৰ হ'ব ৰামনৱমী। ৰামনৱমীৰ ৰচনা কোনে কৰিছিল? গুণাভিৰাম বৰুৱা। প্ৰহ্লাদ চৰিত্ৰ আছিল প্ৰথম অসমীয়া কাব্যগ্ৰন্থ আৰু এইখনৰ ৰচনা কোনে কৰিছিল? হেম সৰস্বতীয়ে। এক্সামত কুৱেশ্যন আহে হেম সৰস্বতী কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল? উত্তৰ হ'ব দুৰ্লভ নাৰায়ণৰ ৰাজসভাৰ কবি আছিল। আমি এটা কুৱেশ্যনৰ পৰা 3-4টা কুৱেশ্যনৰ আনচাৰ গম পাইছোঁ। কুৱেশ্যন নম্বৰ 17, কোন চনত অৰুণোদয় আলোচনীখনৰ প্ৰকাশ পাইছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1846 চনত অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিল। এই আলোচনীখন আছিল অসমৰ প্ৰথমখন আলোচনী। এইখন আলোচনী মূল উদ্দেশ্য আছিল মিছনাৰীসকলৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰভাৱ বিস্তাৰ কৰা। তেওঁলোকে অসমত আহি খ্ৰীষ্টান ধৰ্মৰ বিকাশৰ বাবে এই আলোচনীখনৰ নিৰ্মাণ কৰিছিল। এইখন আছিল প্ৰথম অসমৰ আলোচনী, কিন্তু ইংৰাজী আলোচনী। যদি এক্সামত কুৱেশ্যন আহে প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? উত্তৰ হ'ব জোনাকী। জোনাকী 1889 চনত প্ৰকাশ পাইছিল। অৰুণোদয়খনৰ সম্পাদক কোন আছিল? এক্সামত আহে নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ সম্পাদক। নেক্সট কুৱেশ্যন নম্বৰ 18, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিকগৰাকীৰ নাম কি আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক আৰু তেওঁ 1979 চনত এই বঁটা লাভ কৰিছিল। কোনখন গ্ৰন্থৰ বাবে? মৃত্যুঞ্জয়ৰ বাবে। তেওঁ আছিল প্ৰথম অসমীয়া সাহিত্যিক। যদি এক্সামত কুৱেশ্যন আহে অসমত কিমানজন সাহিত্যিকে জ্ঞানপীঠ বঁটা লাভ কৰিছে? উত্তৰ হ'ব 3জন। প্ৰথমতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয়তে আহিব মামণি ৰয়ছম গোস্বামী আৰু তৃতীয়ত আহিব কবি নীলমণি ফুকন। মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জীৱনজোৰা অভিলেখৰ বাবে এই বঁটা লাভ কৰিছিল। এক্সামত আন এটা কুৱেশ্যন আহে প্ৰথম অসমীয়া মহিলা সাহিত্যিক কোনজন আছিল যিজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? উত্তৰ হ'ব মামণি ৰয়ছম গোস্বামী। কুৱেশ্যন নম্বৰ 19, বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন 4টাৰ ভিতৰত
উত্তৰ হ'ব ৱাৰেন হেষ্টিং আছিল বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। এক্সামত যদি কুৱেশ্যন আহে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল, উত্তৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিং আছিল ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। লৰ্ড কাৰ্জন যেতিয়া গভৰ্ণৰ জেনেৰেল আছিল সেই সময়ত বংগ বিভাজন হৈছিল। আৰ ক্লাইভৰ দিনত পলাচী যুদ্ধ হৈছিল। ৰবাৰ্ট আৰ ক্লাইভ আৰু বংগৰ নবাব চিৰাজউদ্দৌলাৰ মাজত 1757 চনত পলাচী যুদ্ধ হৈছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। 20 নম্বৰ কুৱেশ্যন, ভাৰতে প্ৰস্তাৱনা ধাৰণাটো কোনখন দেশৰ পৰা গ্ৰহণ কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে প্ৰস্তাৱনাৰ ধাৰণাটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। যিহেতু ভাৰতৰ সংবিধান বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ এখন লিখিত সংবিধান হয়। এইখন আটাইতকৈ ডাঙৰ লিখিত সংবিধান হোৱাৰ মূল কাৰণেই আছিল ভাৰতৰ সংবিধান প্ৰণেতাসকলে বিভিন্ন ৰাষ্ট্ৰৰ সংবিধানৰ পৰা কিছু না কিছু বিষয়সমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰিছে। ভাৰতৰ সংবিধানত আটাইতকৈ বেছি বিষয়বস্তুসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা লোৱা হৈছে। যদি এক্সামত কুৱেশ্যন আহে বিশ্বৰ আটাইতকৈ পুৰণি সংবিধান কোনখন দেশৰ হয়, উত্তৰ হ'ব আমেৰিকাৰ সংবিধান। তো বন্ধুসকল, আজিৰ ক্লাছত এই 20টা কুৱেশ্যন আছিল আৰু আজিৰ ক্লাছত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও এনেধৰণৰ আৰু ক্লাছ যদি লাগে মোক কমেণ্টত জনাবা। আৰু ক্লাছটো যদি ভাল পাইছা ক্লাছটো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। সকলোক ৰিকুৱেষ্ট কৰিছোঁ যদি এনেধৰণৰ আৰু ক্লাছ লাগে মোক কমেণ্ট কৰিবা যাতে এনেধৰণৰ আৰু ক্লাছ লাগে। তো আজিলৈ ইমানেই, পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।